হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম হেপী প্ৰিন্স পাৰ্ট 2 দ্বিতীয় আৰু শেষ ভাগটো। আগৰ পাৰ্টটোত আমি গম পাইছিলোঁ হেপী প্ৰিন্স হৈছে এজন খুব সুখী ৰাজকুমাৰৰ এটা মূৰ্তি, যিজন তেওঁ জীৱিত কালত যথেষ্ট সুখী আছিল, কিন্তু মৃত্যু হোৱাৰ পাছত তেওঁ ইমান এটা ওখ স্তম্ভত ৰাখি দিলে যে তেওঁ এতিয়া গোটেই চহৰখনত দুৰৱস্থাবোৰ দেখা পাইছে। আৰু লগতে আমি গম পাইছিলোঁ এটা সৰু চুৱেলো চৰায়ে এতিয়া সেই ৰাজকুমাৰজনক সহায় কৰিছিলে হেপী প্ৰিন্সৰ মূৰ্তিটোক, আৰু এগৰাকী চিমষ্ট্ৰেছক তেওঁ ৰুবিটো দি পেলাই প্ৰথম সহায় কৰিছিলেগৈ। আৰু চুৱেলো চৰাইটোৱে তাৰপিছত বিভিন্ন ঠাই ফুৰি মেলি ইজিপ্তলৈ যাবলৈ বুলি ঠিক কৰিছিলে। আজি আমি তাৰ পাছৰখিনি আলোচনা কৰোঁ। When the moon rose, he flew back to the happy prince. জোনবাইটো ওলোৱাৰ লগে লগে হেপী প্ৰিন্সৰ ওচৰলৈ চুৱেলোটোৱে আকৌ উৰা মাৰিলে। Have you any commissions for Egypt? আৰু গৈ পেলাই তেতিয়া তেওঁ হেপী প্ৰিন্সক সুধিছেগৈ চৰাইটোৱে যে আপোনাৰ কিবা ইজিপ্তত কাম আছে নেকি? I'm just starting, মই যাবলৈ ওলাইছোঁ আৰু। Swallow, swallow, little swallow, said the prince. Will you not stand with me one night longer? কিন্তু হেপী প্ৰিন্সে চুৱেলোটোক আকৌ ৰিকুৱেষ্ট কৰিছে যে মোৰ লগত তুমি আৰু এক নিশা কটোৱাচোন। I'm waited for in Egypt. তেতিয়া আকৌ চুৱেলোটোৱে আনচাৰ দিছে, মোৰ কাৰণে কিন্তু মোৰ বন্ধুসকল ইজিপ্তত ৰৈ আছে। Swallow, swallow, little swallow, said the prince. Far away across the city, I see a young man in a garret. কিন্তু হেপী প্ৰিন্সে কৈছে যে চুৱেলো, মই অকণমান দূৰৈত, চহৰখনৰ অকণমান দূৰৈত এজন ডেকা মানুহক দেখা পাইছোঁ, এটা গেৰেটত তেওঁ বহি আছে। গেৰেট মানে আমাৰ এটিক বুলি ক'ব পাৰা, আমাৰ ঘৰৰ মুধৰ ওপৰত যে এটা সৰু ৰুম, ষ্ট'ৰ ৰুম হিচাপে ব্যৱহাৰ কৰা হয়, এটা গেৰেটত মই মানুহ এজন দেখিছোঁ। He is leaning over a desk covered with papers. তেওঁ এখন ডেস্কৰ ওপৰত হাউলি আছে, যিখন একদম গোটেই কাগজেৰে ভৰি আছে। And in the glass by his side there is a bunch of withered violets. আৰু তাৰ কাষত থকা এটা গ্লাছত মৰহি যোৱা কিছুমান ভায়লেট ফুল মানে পৰি আছে, withered violets. His hair is brown and crisp. আৰু তেওঁৰ মানুহজনৰ চুলিখিনি একদম ব্ৰাউন কালাৰ আৰু পূৰা শুষ্ক হৈ আছে। And the lips are red as a pomegranate. আৰু তেওঁৰ ওঠকেইটাও একদম ডালিমৰ দৰে ৰঙা পৰি আছে। And he has large and dreamy eyes. কিন্তু তেওঁৰ চকুৰ জুৰিত বহুত সপোন আছে। He is trying to finish a play for the director of a theatre. তেওঁ এখন থিয়েটাৰৰ ডিৰেক্টৰৰ কাৰণে এখন নাটক লিখিবলৈ চেষ্টা কৰি আছে। But he is too cold to write anymore. কিন্তু তেওঁ ইমান বেছি ঠাণ্ডা পাইছে এতিয়া, তেওঁ একো লিখিব পৰা নাই, যথেষ্ট জাৰ পৰিছে। There is no fire in the grate. আৰু তেওঁ জুই জ্বলাবৰ কাৰণে জুইও নাই তেওঁৰ গ্ৰেটত। And hunger has made him faint. অৰ্থাৎ আৰু ভোকে তেওঁ মানুহজনক দুৰ্বল কৰি পেলাইছে, ফেইণ্ট কৰি পেলাইছে। I'll wait with you one night longer. তেতিয়া চুৱেলোটোৱে কৈছে যে মই ঠিক আছে বাৰু আপোনাৰ লগত আৰু এক নিশা থাকি দিম। Who really had a very good heart. আৰু আচলতে চুৱেলোটো খুব মৰমীয়াল হৃদয়ৰে আছিল। He asked if he should take another ruby to the playwright. তেতিয়া সি আকৌ হেপী প্ৰিন্সক সুধিলে যে মই আৰু এটা আপোনাৰ পৰা ৰুবি মণি লৈ যাম নেকি মানুহজনৰ ওচৰলৈ। Alas, I have no ruby now, said the prince. তেতিয়া প্ৰিন্সটোৱে কৈছে যে হাই, কিন্তু মোৰ ওচৰত এতিয়া আৰু ৰুবি নাই। My eyes are all that I have left. মোৰ এতিয়া আছে যদি মাত্ৰ মোৰ চকুকেইটা আছে। They are made of rare sapphires. আৰু এইকেইটা ৰেয়াৰ, খুব দুষ্প্ৰাপ্য, খুব দুৰ্লভ চেফায়াৰ মণিৰে গঢ়া হয়। Which were brought out of India 1000 years ago. আৰু এই মণিকেইটা, চেফায়াৰ মণিকেইটা ভাৰতবৰ্ষৰ পৰা হাজাৰ হাজাৰ বছৰ আগতেই অনা হৈছিল। He ordered the swallow to pluck out one of them and take it to the playwright. আৰু তাৰপিছত সি চুৱেলোটোক অৰ্ডাৰ দিলে যে মোৰ ইয়াৰ পৰা এটা মণি এৰুৱাই দিয়া, এটা চকু এৰুৱাই দিয়া, আৰু সেই প্লেৰাইটজনক, সেই নাট্যকাৰজনক দি আহাগৈ। He will sell it to the jeweler and buy firewood. আৰু তেওঁ এই মণিটো নি পেলাই কোনোবা জুৱেলাৰ দোকানত দিবগৈ পাৰিব, আৰু লগতে তেওঁ তাৰ পৰা খৰি বা ইত্যাদি ফায়াৰউড তেওঁ কিনিব পাৰিব। And finish his play. আৰু তাৰপিছত তেওঁ নিজৰ নাটকখন শেষ কৰিব পাৰিব। Dear prince, said the swallow, I cannot do that. And he began to weep. তাৰপিছত কিন্তু চুৱেলোটোৱে দুখ কৰিছে যে হেপী প্ৰিন্স, মই আপোনাক চকু এটা কেনেকৈ এৰুৱাই নিব পাৰোঁ, এইটো মই কৰিব নোৱাৰোঁ। Swallow, swallow, little swallow, said the prince, do as I command you. আৰু তাৰপিছত তেতিয়া হেপী প্ৰিন্সে অৰ্ডাৰ দিছে যে চুৱেলো, মই তোমাক যেনেকৈ কামাণ্ড দিছোঁ, অৰ্ডাৰ দিছোঁ, তুমি তেনেকেই কৰা। So the swallow plucked out the princess eye. আৰু সেইকাৰণে চুৱেলোটোৱে প্ৰিন্সৰ চকু এটা উলিয়াই আনিলে। And he flew away to the young man's garret. তাৰপিছতে তেওঁ সেই ডেকা মানুহজনৰ গেৰেটলৈ বুলি উৰা মাৰিলে। It was easy enough to get in as there was a hole in the roof. আৰু তাৰ সেই গেৰেটটোৰ ভিতৰত সোমাবলৈ কাৰণে সহজ আছিল, যিহেতু ছালখনৰ ওপৰত ৰুফত এটা বিন্ধা হৈ আছিল।
Through this, he darted and came into the room. আৰু সেইফালেদি সি চোচা লৈ পেলাই কাঁড়পাতৰ দৰে সোমাই গ'ল. The young man had his head buried in his hands. আৰু সেই মানুহজনে তেওঁৰ মূৰটো হাত দুখনৰ মাজত গুজি সোমাই আছিল. So he did not hear the flutter of the bird's wings. আৰু সেইকাৰণে চৰাইটো সোমাই যোৱাৰ কোনো শব্দ সি শুনা নাপালে. And when he looked up, he found the beautiful sapphire lying on the withered violets. আৰু যেতিয়া তেওঁ মূৰটো দাঙিলে তেওঁ দেখিলে যে বিউটিফুল sapphire-টো সেই মৰহি যোৱা ভাইলেট ফুলখিনিৰ ওপৰত পৰি আছিল. I'm beginning to be appreciated, he cried. আৰু তাৰপিছত তেওঁ চিঞৰি উঠিল যে মোক মানুহবিলাকে ভাল পাওঁ বুলি ধৰিছে. I'm beginning to be appreciated. This is from some great admirer. আৰু এই মণিটো হয়তো মোক কোনোবা ভাল পোৱা মানুহেই দি গৈছে. Now I can finish my play. আৰু এতিয়া মই মোৰ নাটকখন শেষ কৰিব পাৰিম. And he looked quite happy. আৰু তেওঁ খুব সুখী যেন দেখা গৈছিল. The next day the swallow flew down to the harbor. তাৰপিছত পিছদিনাখন swallowটোৱে আকৌ সেই হাৰ্বাৰলৈ বুলি উৰা মাৰিলে. And he sat on the mast of a large vessel and watched the sailors working. আৰু তাৰপিছত এখন ডাঙৰ নাৱৰ ওখ কি কয় স্তম্ভ এটাত উঠি পেলাই সি গোটেই চেইলৰসকলে কেনেকৈ কাম কৰিছে এইখিনি চালে. I'm going to Egypt, cried the swallow, and nobody minded. আৰু তাৰপিছত তেওঁ সেই চেইলৰকেইজনকে এনেই চিঞৰিছে যিহেতু সি খুব আনন্দত আছে ইজিপ্তলৈ যাম বুলি, গতিকে চিঞৰিছে যে মই আজি ইজিপ্তলৈ যাম. কিন্তু কোনেও তাৰ কথা শুনা নাই. Nobody minded. And when the moon rose, he flew back to the happy prince. আৰু যেতিয়া জোনবাইটো ওলালে সি আকৌ হেপী প্ৰিন্সৰ ওচৰলৈ উৰা মাৰিলে. I have come to bid you goodbye, he cried. তাৰপিছত আহি পেলাই হেপী প্ৰিন্সক কৈছে যে মই আপোনাক বিদায় জনাবলৈ আহিলোঁ. Swallow, swallow, little swallow, said the prince, will you not stay with me one night longer? কিন্তু হেপী প্ৰিন্সে কি কৈছে তাক আকৌ ৰিকুৱেষ্ট কৰিছে যে মোৰ লগত আৰু এক নিশা তুমি কটোৱাচোন. It is winter, answered the swallow, and the snow will soon be here. আৰু তেতিয়া swallowটোৱে কৈছে যে এতিয়া শীতকাল হয়, উইণ্টাৰ হয়, আৰু খুব সোনকালে হয়তো ইয়াত বৰফ পৰিব. In Egypt, the sun is warm in the green palm trees, and the crocodile lie in the mud and look lazily about them. আৰু ইজিপ্তত এতিয়া খুব ধুনীয়াকৈ ৰ'দ দি আছে, গোটেই পাম ট্ৰিবিলাক আছে, ক্ৰক'ডাইলবিলাকে বোকাত খেলি আছে, তাত এটা ভাল পৰিৱেশ আছে. তাৰমানে মই ইজিপ্তলৈ যাব লাগিব. In the square below, said the happy prince, there stands a little match girl. কিন্তু হেপী প্ৰিন্সে যিহেতু তেওঁ দেখি আছে দুখীয়া মানুহবিলাকক, গতিকে তেওঁৰ দুখ লাগিছে. তেওঁ আকৌ swallowটোক কৈছে যে in the square below তাত এগৰাকী মেটছ গাৰ্ল আছে. She has let her matches fall in the gutter. আৰু সেই মেটছ গাৰ্লজনীয়ে তাই মেটছবিলাক অৰ্থাৎ জুইশলাবিলাক এটা নলাত গাটাৰত পেলাই দিলে. And they are all spoiled. আৰু গোটেই মেটছখিনি জুইশলাবোৰ বেয়া হৈ গ'ল, স্পইল্ড হৈ গ'ল. Her father will beat her if she doesn't bring home some money. আৰু যদিহে তেওঁ ঘৰলৈ বুলি তাই ছোৱালীজনীয়ে টকা লৈ নাযায় তেতিয়াহ'লে তাই দেউতাকে তাইক পিটিব. She has no shoes or stockings, and her little head is bare. আৰু ছোৱালীজনী কোনো জোতা মোজাও নাই, আৰু তাইৰ মূৰটো খুব ইমান ঠাণ্ডাত মানে খালী মূৰে আছে. Pluck out my other eye and give it to her. মোৰ আনটো চকু এৰুৱাই নি পেলাই সেই ছোৱালীজনীক দি দিয়াগে. And her father will not beat her. তেতিয়া তাই দেউতাকে আৰু তাইক নিপিতে. I will stay with you one night longer, said the swallow. তেতিয়া swallowটোৱে কৈছে ঠিক আছে বাৰু মই তোমাৰ লগত আৰু এক নিশা থাকিম. But I cannot pluck out your eye. কিন্তু মই তোমাৰ চকুটো উলিয়াই নিব নোৱাৰোঁ. You would be quite blind then. তেতিয়া দেখোন তুমি একেবাৰে অন্ধ হৈ পৰিবা. Swallow, swallow, little swallow, said the prince, do as I command you. আৰু তেতিয়া আকৌ হেপী প্ৰিন্সে অৰ্ডাৰ দিলে যে মই যেনেকৈ কৈছোঁ তুমি তেনেকেই কৰা. So he plucked out the prince's other eye and darted down with it. আৰু তাৰ সেইকাৰণে আনটো চকু এৰুৱাই পেলাই সি উৰি গ'ল. He swooped past the match girl and slipped the jewel into the palm of her hand. আৰু গৈ পেলাই সেই match girlজনী হাতত নি পেলাই সেই জুৱেলটো পেলাই দিলেগৈ. What a lovely bit of glass, cried the little girl. আৰু সৰু ছোৱালীজনীয়ে সেইটো দেখি পেলাই ইমান ধুনীয়া এইটো লাভলি গ্লাছ বুলি চিঞৰি উঠিলে. And she ran home. আৰু তাৰপিছত তাই ঘৰলৈ বুলি দৌৰা মাৰিলে, laughing, খুব হাঁহি হাঁহি. Then the little swallow came back to the prince. আৰু তাৰপিছত swallowটোৱে হেপী প্ৰিন্সৰ ওচৰলৈ উভতি আহিলে. You are blind now, he said, so I will stay with you always. তেতিয়া swallowটো আহি পেলাই কৈছে তুমি যিহেতু একেবাৰে অন্ধ হৈ গ'লা গতিকে এতিয়া আৰু মই সদায় তোমাৰ লগতে থাকিম. No, little swallow, said the poor prince, you must go away to Egypt. তেতিয়া প্ৰিন্সে কৈছে যে নাই তুমি মোৰ লগত আৰু থাকিব নালাগে, তুমি ইজিপ্তলৈ যাবগৈ লাগিব. যিহেতু এতিয়া প্ৰিন্সে একো নেদেখাও হৈ গ'ল গতিকে তেওঁ ভাবিছে এতিয়া নেদেখা হ'লেও যেতিয়া মোৰ চিন্তাও নাই, মোৰ দুখ নালাগে, গতিকে swallowটো গুচি যাব পাৰিব. No, I will stay with you always, said the swallow. কিন্তু swallowটোৱে উত্তৰ দিছে যে নাই মই তোমাৰ লগত সদায়ে থাকিম. And he slept at the prince's feet. আৰু তাৰপিছতে তেওঁ প্ৰিন্সৰ ভৰিৰ মাজতে পৰি পেলাই টোপনি গুচি গ'ল.
All the next day he sat on the prince's soldier and told him stories of what he had seen in strange lands. আৰু তাৰপিছত তাৰ পিছদিনাখন গোটেই দিনটো স্পেলো চৰাইটোৱে হেপী প্ৰিন্সৰ চলজাৰতে পৰি থাকিলে আৰু পৰি পেলাই সি কি ঠাই ফুৰিলে আৰু কি কাহিনী দেখিলে গোটেইবোৰ তেওঁৰ আগত বৰ্ণনা কৰিলে। Dear little swallow, said the prince, you tell me of marvelous things, but more marvelous than anything is the suffering of men and women. তেতিয়া হেপী প্ৰিন্সে কৈছে যে তুমি যিবিলাক কাহিনী মোক কৈ আছা এই গোটেই কাহিনীবিলাক খুব ভাল ভাল কাহিনী হয়, কিন্তু চবতকৈ ভাল লগা কাহিনী হৈছে আমাৰ যেতিয়া পুৰুষ মহিলাসকলে আমাৰ মানুহবিলাকে যেতিয়া চাফাৰ কৰে, দুৰ্ভোগত থাকে, তেতিয়া সেইবিলাক কাহিনী আৰু বেছি দুখৰ হয়। There is no mystery so great as misery. তেতিয়া হেপী প্ৰিন্সে কৈছে যে মিজাৰী সমান, দুখ কষ্টৰ সমান আৰু কেতিয়াও ডাঙৰ ৰহস্য আৰু একো থাকিব নোৱাৰে। Fly over my city and tell me what you see there. তুমি মোৰ গোটেই চহৰখনৰ চাৰিওফালে ঘূৰা আৰু কি দেখিলা মোক কোৱাহি। So the swallow flew over the great city. গতিকে স্ৱেলোটোৱে গোটেই চহৰখন ফুৰিবলৈ ওলালে। And saw the rich making merry in their beautiful houses while the beggars were sitting at their gates. আৰু দেখিলে যে ধনী মানুহবিলাকে নিজৰ ধুনীয়া ঘৰবিলাকত আনন্দ কৰি আছে, মেৰি কৰি আছে, আৰু দুখীয়া মানুহবিলাকে তেওঁলোকৰ ঘৰৰ সন্মুখতে গেটৰ ওচৰতে বহি আছে। He flew into the dark lanes আৰু অন্ধকাৰ ৰাস্তাবিলাকতো সি উৰি গ'ল and saw the white faces of starving children looking out listlessly at the black streets. আৰু তাত গৈ পেলাই দেখিছে বগা পৰি থকা, হেতা পৰি থকা, ভোকত থকা ল'ৰা ছোৱালীবিলাকৰ চেহেৰাবোৰ, যিবিলাকে নেকি তেওঁলোকৰ অন্ধকাৰ ৰাস্তাবিলাকত একো অৰ্থহীনভাৱে চাই ৰৈছে। Under the archway of a bridge, two little boys were lying in each other's arms to try and keep themselves warm. আৰু এখন আৰ্কৱে ব্ৰিজ হ'ব আচলতে অকণমান ভাঁজ দি অকণমান ধেনুখনৰ দৰে গোল হয় ব্ৰিজখন। গতিকে সেই এনেকুৱা এখন ব্ৰিজৰ তলত দুটা সৰু ল'ৰা ইজনে সিজনক সাৱটি পেলাই ইজনে সিজনক অকণমান গৰম কৰাৰ চেষ্টা কৰি পেলাই ৰৈ আছিলে। How hungry we are, they said. আৰু দুয়োটাই ইটোৱে কৈছে যে আমাৰ ইমান ভোক লাগিছে, how hungry we are. You must not lie there, shouted the watchman, and they wandered out into the rain. কিন্তু তাত থকা ৱাটছমেনজনে তেওঁলোকক চিঞৰিছে যে তোমালোকে ইয়াত থাকিব নোৱাৰা, ইয়াৰ পৰা ওলাই যোৱা, এইবুলি চিঞৰিলে, আৰু সেই ল'ৰা দুটাই শেষত বৰষুণত বাহিৰলৈ ওলাই যাবলগীয়া হ'ল। Then he flew back and told the prince what he had seen. তাৰপিছত হেপী প্ৰিন্সৰ ওচৰলৈ গৈ পেলাই ছোৱালীটোৱে কি দেখিলে গোটেইখিনি বৰ্ণনা কৰিলেগৈ। I'm covered with fine gold, said the prince. You must take it off, leaf by leaf, and give it to the poor. তাৰপিছত হেপী প্ৰিন্সে কৈছে যে মোৰ গোটেই গাটোৱে যিহেতু সোণেৰে ভৰি আছে, তুমি সেইকাৰণে গোটেই সোণবিলাক প্ৰত্যেকখিলা পাত এখিলাকে এৰুৱাই নি পেলাই দুখীয়া মানুহবিলাকক দিবগৈ লাগিব। The living always think that the gold can make them happy. জীয়াই থকা মানুহবিলাকে কাৰণ সদায় ভাবে যে সোণে তেওঁলোকক সুখী কৰিব পাৰিব। Leaf after leaf of the fine gold the swallow picked off and till the happy prince looked quite dull and grey. তাৰপিছত স্ৱেলোটোৱে তেওঁৰ পৰা এখিলাকৈ পাত এৰুৱাই নি গোটেই পোৰ মানুহবিলাকক বিলাই দিলেগৈ, আৰু হেপী প্ৰিন্স দেখিবলৈ একেবাৰে গ্ৰে হৈ গ'ল, একেবাৰে একো নাইকিয়া হৈ গ'ল, নিৰ্জীৱ হৈ গ'ল, নিস্তেজ। Leaf after leaf of the fine gold he brought to the poor and the children's faces grew rosier. আৰু তাৰপিছত সেই পাতবিলাক পাই, সোণৰ পাতবিলাক পাই সৰু ল'ৰা ছোৱালীবিলাকৰ মুখবিলাক খুব ভাল লগা হৈ গ'ল, তেওঁলোক খুব আনন্দিত হ'ল। And they laughed and played in the street. আৰু ৰাস্তাত তেওঁলোকে খুব হাঁহিলে আৰু খেলিলে। We have bread now, they cried. আৰু গোটেইবোৰে চিঞৰিলে যে আমি এতিয়া আৰু অনাহাৰে থাকিব নালাগে, আমি এতিয়া খাদ্য পাম। When the snow came and after the snow came the frost. তাৰপিছত চহৰখনত লাহে লাহে বৰফ পৰিবলৈ আৰম্ভ কৰিলে। The streets looked as if they were made of silver. গোটেই ৰাস্তাবিলাক একদম ৰূপৰ যেন লাগিছিলে দেখিবলৈ, যিহেতু গোটেই বৰফ পৰি আছিলে। Everybody went about in furs and the little boys wore scarlet capes and skated on the ice. আৰু সকলো মানুহেই একদম খুব ধুনীয়াকৈ নুমাল কাপোৰবিলাক পিন্ধি বাহিৰলৈ ওলাবলৈ ধৰিছিলে। সৰু ল'ৰা ছোৱালীবিলাকে ৰঙা ৰঙৰ টুপি পিন্ধিছিলে আৰু লগতে বৰফত স্কেটিং কৰিছিলে, তোমালোকে জানা অলপ পিছলি যোৱা খেলটো। The poor little swallow grew colder and colder, but he would not leave the prince. আৰু সেই সৰু লিটল swallow চৰাইটোৰ খুব বেছি ঠাণ্ডা লাগিছিলে, আৰু সেই ঠাণ্ডা আহিবৰ কাৰণে আচলতে সি ইজিপ্তলৈ যাবলৈ ওলাইছিলে, কিন্তু এতিয়া আকৌ সি হেপী প্ৰিন্সক এৰি পেলাই যাবলৈ অকণো ৰাজি নহয়, গতিকে সেই ঠাণ্ডাতে সি তাত আছিলে। He loved him too well, আৰু সি হেপী প্ৰিন্সক খুব বেছি ভাল পায়। He picked up crumbs outside the baker's door when the baker was not looking. আৰু বেকাৰী শ্বপৰ পৰা সি ব্ৰেডৰ টুকুৰাবিলাক লৈ পেলাই খায় যেতিয়া বেকাৰজন বাহিৰলৈ বা ক'ৰবালৈ চাই থাকে। And tried to keep himself warm by flapping his wings. আৰু তাৰপিছত নিজৰ পাখিবোৰ মাৰি পেলাই নিজকে অলপ গৰম কৰি ৰখাৰ চেষ্টা কৰে।
বাট এট লাষ্ট হি নিউ ডেট হি ৱাজ গোয়িং টু ডাই কিন্তু অৱশেষত সি গম পালে যে সি আৰু বাচি নাথাকে সি মৰিব হি হেড জাষ্ট এনাফ ষ্ট্ৰেংথ টু ফ্লাই টু দ্য প্ৰিন্সেছ ছোলজাৰ ওৱান্স মোৰ আৰু তাৰপিছত তাৰ মাত্ৰ ইমানখিনিয়ে শক্তি আছিলে যে সি এবাৰ উৰি গৈ মাত্ৰ হেপী প্ৰিন্সৰ ছোলজাৰলৈ পাবগৈ গুড বাই ডিয়াৰ প্ৰিন্স হি মাৰ্মাৰ্ড আৰু সি অস্পষ্ট মাতেৰে খুব কষ্টেৰে মাতটো উলিয়াই পেলাই হেপী প্ৰিন্সক গুড বাই বুলি জনাইছে বিদায় জনাইছে উইল ইউ লেট মি কিছ ইয়'ৰ হেণ্ড তাৰপাছত কৈছে যে মই আপোনাৰ হাতখনত বাৰু চুমা খাব পাৰিমনে আই এম গ্লেড ডেট ইউ আৰ গোয়িং টু ইজিপ্ট এট লাষ্ট লিটল চুৱেলো ছেইড দ্য প্ৰিন্সে আকৌ ভাবিছে সি অৱশেষত আৰু ইজিপ্তলৈ ওলালে চাগে গতিকে প্ৰিন্সে কৈছে যে মই খুব ভাল পাইছোঁ যে তুমি অৱশেষত যে ইজিপ্তলৈ যাবলৈ ৰাজি হৈছা You have stayed too long here, but you must kiss me on the lips, for I love you. তাৰপিছত হেপী প্ৰিন্সে কৈছে যে তুমি মোৰ লগত বহুত দিন থাকিলা আৰু মই তোমাক বহুত মিছ কৰিম আৰু তোমাক বহুত ভাল পাওঁ সেইকাৰণে তুমি মোৰ হাতত নহয় তুমি মোৰ ওঠত চুমা দিব লাগিব ইট ইজ নট টু ইজিপ্ট ডেট আই এম গোয়িং ছেইড দ্য চুৱেলো তেতিয়া চুৱেলোতে কৈছে নাই মই ইজিপ্তলৈ যাবলৈ ওলোৱা নাই আই এম গোয়িং টু দ্য হাউচ অফ ডেথ ডেথ ইজ দ্য ব্ৰাদাৰ অফ শ্লিপ ইজ ই নট তেতিয়া কৈছে যে মই মৃত্যুৰ ঘৰলৈ যাওঁ মৃত্যু বাৰু টোপনিৰে ভায়েক নহয় জানো এণ্ড হি কিছ দ্য হেপী প্ৰিন্স অন দ্য লিপছ এণ্ড ফেল ডাউন ডেড এট হিজ ফিট আৰু তাৰপিছত তেওঁ হেপী প্ৰিন্সৰ ওঠত চুমা দি পেলাই তেওঁ ভৰিৰ ওচৰত পৰি মৰি থাকিলে এট ডেট ম'মেণ্ট আ কিউৰিয়াছ ক্ৰেক চাউণ্ডেড ইনচাইড দ্য ষ্টেচু এজ ইফ ছামথিং হেজ ব্ৰ'কেন আৰু সেই মুহূৰ্ততে হেপী প্ৰিন্সৰ ষ্টেচুটো মূৰ্তিটোৰ ভিতৰত কিবা এটা ডাঙৰকৈ ভঙাৰ শব্দ হ'ল The fact is that the leaden heart that had snapped right into it certainly was a dreadfully hard first. কথাটো হ'ল হেপী প্ৰিন্সৰ মূৰ্তিটোৰ ভিতৰত থকা লিডৰ হাৰ্টটো দুটুকুৰা হৈ পেলাই ভাগি গ'ল লেখকে কৈছে যে সঁচাকৈ এইটো বৰ বেয়া বৰফ পৰিছিলে সেইবাৰ Early in the morning, the mayor was walking in the square below in company with the town councillors. তাৰপিছত পিছদিনা ৰাতিপুৱাই মেয়ৰ এজনে দুজন টাউন কাউন্সিলৰসকলৰ লগত খোজকাঢ়িছিলে এজ দে পাছ দ্য কলম হি লুকড আপ এট দ্য ষ্টেচু আৰু তেওঁলোকে কলমটো পাৰ হৈ যাওঁতে সেই হেপী প্ৰিন্সৰ ষ্টেচুটোলৈ মন কৰিছিলে ডিয়াৰ মি হাউ শ্বেবি দ্য হেপী প্ৰিন্স লুকছ হি ছেইড তাৰপিছত সেই মেয়ৰজনে কৈছে হেপী প্ৰিন্সক দেখিবলৈ ইমান বেয়া লাগিছে হাউ শ্বেবি ইনডিড ক্ৰাইড দ্য টাউন কাউন্সিলাৰ্ছ হু অলৱেজ এগ্ৰিড উইথ দ্য মেয়ৰ এণ্ড দে ৱেণ্ট আপ টু লুক এট ইট আৰু টাউন কাউন্সিলৰ কিজনে মেয়ৰে যি কথাই কওক লাগে সেইটো সদায় সন্মতি জনায় গতিকে তাহাঁতিও কৈছে হাউ শ্বেবি ইনডিড সঁচাকৈ ইমান বেয়া লাগিছে দেখিবলৈ দ্য ৰুবি হেজ ফলেন আউট অফ হিজ স্ৱাৰ্ড দ্য আইজ আৰ গন এণ্ড হি ইজ গ'ল্ডেন ন' লংগাৰ ছেইড দ্য মেয়ৰ মেয়ৰজনে কৈছে যে ৰুবিটোও নাইকিয়া হৈ গ'ল তেওঁৰ তৰোৱালখনৰ পৰা চকুকেইটাও নাই আনকি তেওঁ গোটেই মূৰ্তিটোৱে এতিয়া সোণৰ হৈ থকা নাই ইনফেক্ট হি ইজ লিটল বেটাৰ দেন এ বেগাৰ ইনফেক্ট আচলতে তেওঁ এতিয়া মাত্ৰ এই ভিখাৰীতকৈ অকণমানহে ওপৰত আছে লিটল বেটাৰ দেন এ বেগাৰ ছেইড দ্য টাউন কাউন্সিলাৰ্ছ আৰু টাউন কাউন্সিলৰকেইজনে তেওঁকে ৰিপিট কৰিছে যে লিটল বেটাৰ দেন এ বেগাৰ এণ্ড হিয়াৰ ইজ একচুৱেলি এ ডেড বাৰ্ড এট হিজ ফিট কণ্টিনিউ দ্য মেয়ৰ আৰু মেয়ৰটোৱে কৈছে চাওকচোন সঁচাকৈ ইয়াত চৰাই এটাও পৰি আছে তেওঁ ভৰিৰ ওচৰত উই মাষ্ট ৰিয়েলি ইছ্যু এ প্ৰক্লেমেশ্যন ডেড বাৰ্ডছ আৰ নট টু বি এলাউড টু ডাই হিয়ৰ আমি এখন জাননী জাৰি কৰিব লাগিব যে চৰাইবিলাকক ইয়াত মৰিবলৈ দিয়া নহয় এণ্ড দ্য টাউন ক্লাৰ্ক মেড এ নোট অফ দি ছাজেশ্যন আৰু দ্য টাউন ক্লাৰ্কজনে লগে লগে সেই কথাষাৰৰ এটা উপদেশটো লিখি ৰাখিছে নোট কৰি ৰাখিছে চ' দে পুল ডাউন দ্য ষ্টেচু অফ দি হেপী প্ৰিন্স আৰু তাৰপিছত তেওঁলোকে লগে লগে হেপী প্ৰিন্সৰ মূৰ্তিটো তাৰ পৰা নমাই আনিলে এজ হি ইজ ন' লংগাৰ বিউটিফুল হি ইজ ন' লংগাৰ ইউজফুল ছেইড দ্য আৰ্ট প্ৰফেচাৰ এট দ্য ইউনিভাৰ্চিটি আৰু ইউনিভাৰ্চিটি আৰ্ট প্ৰফেচাৰজনে তেতিয়া কৈছিলে যে যিহেতু তেওঁ এতিয়া আৰু অকণো ধুনীয়া হৈ থকা নাই গতিকে তেওঁ ব্যৱহাৰো নাই এতিয়া হি ইজ ন' লংগাৰ ইউজফুল দেন দে মেল্টেড দ্য ষ্টেচু ইন এ ফাৰ্নেছ তাৰপিছত তেওঁলোকে গোটেই মূৰ্তিটো নি পেলাই এটা ফাৰ্নেছত গলাই পেলালে ফাৰ্নেছ হৈছে একদম এটা বন্ধ ঠাই য'ত বহুত গৰম থাকে হিট থাকে আৰু তাত ধাতুবিলাক গলোৱা হয় What a strange thing, said the overseer of the workmen at the foundry. Foundry হৈছে একে সেইটো কাৰখানাটোত যিটো কাৰখানা নেকি সেইবিলাক গলোৱা হয় what a strange thing কি যে আচৰিত কথা এই বুলি তাৰ overseer supervisor তাত কাম কৰা মানুহবিলাকৰ যিজন supervisor হয় তেওঁ কৈছিলে this broken lead heart will not melt in the furnace তেওঁ কৈছে যে ফাৰ্নেছটো তেওঁৰ এই লিডৰ ভাগি যোৱা হাৰ্টটো কিন্তু গলি যোৱা নাই so we must throw it away so they threw on a dust heap where the dead swallow was also lying তাৰপিছত তেওঁলোকে সেই লিডৰ হাৰ্টটো এটা জাবৰ থোৱা তাত দলিয়াই দিলে য'ত নেকি মৰা চৰাইটোও পৰি আছিলে স্ৱেল'টো পৰি আছিলে ইয়াতে পাঠটো শেষ হৈছে
Bring me to most precious things in the city, said God to one of his angels. তাৰ পিছৰখিনি লেখকে কৈছে যে ভগৱানে তেওঁৰ এঞ্জেলসকলক নিৰ্দেশ দিছে যে মোৰ কাৰণে পৃথিৱীৰ আটাইতকৈ মূল্যৱান বস্তু দুটা লৈ আনা। এণ্ড দি এঞ্জেল ব্ৰট হিম দ্য লিডেন হাৰ্ট এণ্ড দ্য ডেড বাৰ্ড। তাৰপিছত তেওঁলোকে লৈ আনিছিলে সেই লিডেন হাৰ্টটো আৰু লগতে মৰা চৰাইটো, মৃত চৰাইটো। ইউ হেভ ৰাইটলি চ'জেন, ছেইড গড। তেতিয়া ভগৱানে কৈছিলে তোমালোকে একদম শুদ্ধভাৱে নিৰ্বাচন কৰিছা। ফৰ ইন মাই গাৰ্ডেন অফ পেৰাডাইজ দ্য লিটিল বাৰ্ড শ্বেল ছিং ফৰ এভাৰ। কাৰণ মোৰ তেতিয়া পেৰাডাইজ গাৰ্ডেনত সদায় এই চুৱেলটোৱে গান গাই থাকিব। এণ্ড ইন মাই চিটি অফ গ'ল্ড দ্য হেপী প্ৰিন্স শ্বেল প্ৰেইজ মি। আৰু হেপী প্ৰিন্সে মোৰ চিটি অফ গ'ল্ডত মোৰ কামবিলাকক সদায় শলাগিব। অৰ্থাৎ এই হেপী প্ৰিন্সৰ লিডেন হাৰ্টটো আৰু ডেড চুৱেলটো আচলতে লেখকে ক'ব বিচাৰিছিলে যে পৃথিৱীৰ আটাইতকৈ মূল্যৱান বস্তু, কাৰণ তেওঁলোকে নিজৰ জীৱনকেইটা আনৰ শুশ্ৰূষা কৰিয়েই মানে ত্যাগ কৰিছিলে। বাৰু ইয়াতে আমাৰ পাঠটো শেষ হৈছে। পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আমি অন্য এটা ভিডিঅ'ত কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ধন্যবাদ। থেংক ইউ।